নৰেন্দ্ৰ মোদীৰ ৮০ দিনত দেশৰ জনতালৈ সদায়ে আছে খবৰ। প্ৰত্যেকৰ বেংক একাউণ্টত ১৫ লাখকৈ ধন জমা কৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা মোদী চৰকাৰৰ দিনত ১৫ লাখ নেলাগে ফুটা কৰি এটাও ৰাইজৰ একাউণ্টত জমা নহ'ল। ৰাইজৰ একাউণ্টত ধন সুমুৱাই দিয়াৰ পৰিৱৰ্তে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ বেংকত থকা সাঁচতীয়া ধনৰাশিও কাঢ়ি নিয়াৰহে মন বিজেপি চৰকাৰৰ। কেন্দ্ৰীয় চৰকাৰৰ নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা জনসাধাৰণে নিজৰ একাউণ্টৰ পৰা ধন উলিয়ালেও চৰকাৰক আদায় দিব লাগিব অতিৰিক্ত কৰ। ধন উলিওৱাৰ উপৰিও এটিএমত নিজৰ বেলেন্স চেক কৰিলেও গ্ৰাহকে চৰকাৰক আদায় দিব লাগিব অতিৰিক্ত কৰ। নতুন নিয়ম মতে গ্ৰাহকৰ বাবে নিজৰ বেংক এটিএমত ধন আদান প্ৰদানৰ ক্ষেত্ৰত মাহেকত মাত্ৰ ৫টাকৈহে বিনামূলীয়া সুবিধা উপলব্ধ হ'ব। অইন বেংকত মাহেকত গ্ৰাহকে ৩বাৰলৈ এনে বিনামূলীয়া সুবিধা লাভ কৰিব। ইয়াতকৈ ধন আদান প্ৰদানৰ সংখ্যা বাঢ়িলেই প্ৰতিবাৰত ২৩ টকাকৈ অতিৰিক্ত কৰ আদায় দিব লাগিব গ্ৰাহকে। এটিএমত বেলেন্স চেক কৰাৰ ক্ষেত্ৰত বেংক কৰ্তৃপক্ষই গ্ৰাহকৰ একাউণ্টছৰ পৰা প্ৰতিবাৰত ৭ টকাকৈ ধন কৰ্তন কৰিব।